আজি মোৰ হাউচৰ চোতালত হিন্দী চিনেমাৰ দৰে ৰজনীকান্ত আৰু দাবাং খানৰ ঝাক্কাছ একচন জেগাত ইমান জোৰ সেইকাৰণে ভেলা মাখিটোৱে বাৰু পিতেক কামুৰিলে হয় নেকি কুকুৰৰ পুতেক এই চোৱা চেলকাহঁত বাপেৰক নামঘৰ দবা পাইছ বিনা কাৰণত তিনিওটা মিলি মোৰ পিঠিত দবা বজাবলৈ আহিছে ইহঁতে বিনা মেঘে বজ্ৰপাত পৰা নাই নহয় ঐ তোৰ লগত মোৰ এটা চিক্ৰেট কথা আছে কি মই আপোনাৰ লগত চিকেন খাব লাগিব খোৱাই দৰে গম পাব লাগিলে মোৰ পিঠি কমাবাই পেলাব মই নোৱাৰো দেই মই চিক্ৰেট খোৱা কথা কোৱা নাই চিক্ৰেট মানে গোপন কথা কি গোপন কথা তোৰ পাগলা এইটো দেখোন আইমনে মই যাছে তোৰ ৰখি কি কৰি আছে তাই এই দেখলি একদম মোৰ বুকখন ঢক ঢক কৰে নহয় এবাৰ মাতিয়ে দেও নেকি অই আইমনে এক দেখলিচোন মোৰ দৰা হবাৰে মন যায় কিবা কৈছে নাই নাই একো কোৱা নাই কিবা শুনিলে নেকি তই একো যদি কোৱাই নাই তেন্তে মই কি শুনিম সেইটো হয় দেচোন হয় না বেলেগ হাঁহি মাৰছা দেখোন কি বেলেগ হাঁহি মাৰিলো ছোৱালী মানুহে যেনেকে হাঁহে তেনেকে হাঁহিছো সেইটো বুজি পাইছ কি হাঁহিছা তাকে সুধি আছো নাই এনেই অলপমান সেইবোৰ বাদ দিয়ক পিছে আপুনি এতিয়া কি কৰি আছিলে আইমনিৰ লগত কথা পাতি থকা দেখিলো আইমনিৰ লগত নহয় তাৰমানে আইমনি গাঁৱৰে আপি নহয় নেকি তাইৰ খবৰ লৈছ তহঁতৰ খবৰ লোৱা নাই নেকি এতিয়া কতা এতিয়ালৈকে চোন লোৱাই নাই তহঁতৰ খবৰ লোৱা নাই নেকি দে এতিয়া লং দে তহঁতৰ কি খবৰ ভালেই ভাল হলে ভাল দেচোন পিছে এটা কথা কওকচোন মাক ককাইদেউ কি আপোনাৰ ঘৰৰ বাকী মানুহবোৰৰ কথাবোৰ আপোনাৰ লগত নিমিলেইচোন তোৰ তহঁতে নাজানে নেকি তাৰমানে আমাৰ মামাৰ ঘৰটো কোকৰাঝাৰতে থাকি মই ডাঙৰ দীঘল হলো নহয় সেইকাৰণে সেইটো বাৰু বুজিলো পিছে আপোনাৰ কথাবোৰ শুনি বেছ ভাল লাগে দেই তহঁতে যে কথাবিলাক কোৱা ৰ'দত বেছি ঘূৰি নাথিবে কোলা পৰি যাবে বুঝছা এতিয়া মই যাওঁ দে ঠিক আছে যাও এই মাক ককাইদেউ যে নহয় আৰু চাই বল সোট ও সোট সোট কোন আজি ইয়ালৈ আহিলি যে কিয় আহিব নালাগিছিল নেকি আহা মই সেইটো কোৱা নাইতো পিছে তই কিবা কামত আহিলি নে মই ঘৰত আছো নে সেইটো কোনোবা খবৰ ল'বলৈ পঠাইছে মই মোৰ বাকী পইচা কেইটাহে বিচাৰি আহিছো দিবিনে মই তোৰ ককাইৰে কম হে তেৰিকা বাকী লৈছো মই আৰু মোৰ ব্ৰাদাৰক তাত কিয় সোমাইছ শুন তোক মই সোনকালে পইচাটো দি আছো তই টেনশ্যন নলবি তই এতিয়া যাচোন ঘৰত হোৱাৰ নলগাবি আজি 1 বছৰৰ পৰা এই ডাইলগ শুনি শুনি মোৰ কাণ পকি গ'ল আজি আৰু নুশুনো আজি মোৰ পইচা লাগে বুলি কৈছো লাগিবই নহলে মই আজি ইয়াৰ পৰা যোৱাত নাই এতিয়া বেংকো বন্ধ এই ৰাতিখন বেংক খোলা থাকে নেকি শুন ৰাতিপুৱা যেতিয়া বেংক খুলিব তেতিয়া মই তোক সকলো পইচা দি দিম তই টেনশ্যন নলবি তো এই জাকাছ ফ্ৰেণ্ড আছো তো লেবেল নেৰিলি বেংকৰ পৰা টকা উলিয়াই দিবলৈ তোৰ বেংকত একাউণ্ট আছে হা বেংকৰ পৰা উলিয়াই দিয়ে ভাই ৰখিয়া কোন অ নন্দ এই গমগমীয়া মাজাতিখন তই ক'ৰ পৰা ওলালি মানে খুৰা চটৰ লগত অলপ কাম আছে সেইবাবে সোমাই দিলো আপোনাৰ ভালনে কোনো ভাল হ'ব মৰাৰ লাহতে জীয়াই আছো পিছে কাম বন নথকা মানুহৰ লগত তোৰ কি কাম থাকিব পাৰে মই সেইটোহে নুবুজিলো দেই মই ঠিক বুজা নাই আপুনি কি ক'লে বা বাদ দে হে বুঢ়া মনৰ কথা তোৰ লগত এটা ইম্পৰ্টেণ্ট কথা আছে আছো আহিবলৈ ঘূৰা চাইকেল ঘূৰা বাপেৰক বুঢ়া বুলি ক'বলৈ আহিছো গোপন কথা গম পাওঁ বুলি অতৰাই লৈ গুচি গৈছ এই মই তোৰ বাপেৰ হওঁ মোৰ পৰা কোনো কথা লুকুৱাই ৰাখিব নোৱাৰিবি বুজিছ তাৰ নাম নাজানো সাদুস্তি তই মোৰ কথাটো বুজচোন ৰাতিপুৱাৰ লগে লগে তোৰ সকলো বাকী মাৰি দিম গড প্ৰমিছ কৈছো তই এতিয়া জানা আমাৰ ঘৰত নহলে ডাঙৰ বাৰ লাগি যাব যাচোন যা ঠিক আছে কাইলৈ হে বাত চাম নহলে আকৌ ঘৰ ওলামহি আৰু তোৰ ৱাৰ্ড লগাইহে এৰিম শুনিছো তই বোলে টিভি লবি কেতিয়া এই আনিলে গম পাবি নহয় এনেও মই লুকাই চুৰি এইবিলাক কাম কৰি ভেৰি বেড পাওঁ তই জানা প্লিজ জানা গুড প মই নাজানো মুঠুৰ পৰ কালিৰ ভিতৰত মোৰ পইচা নাপালে মই কিন্তু ভেৰি বেড হৈ যাম মাইণ্ড ইট হ'ব যা গুড নাইট যা
ৰক্ষা তেৰিকা এইবোৰ চব সৰ্বাৰ বুদ্ধি সৰ্বাই নন্দক পিঙোৱাৰ বাবেই ৰাতি মোৰ ঘৰত আহিছে হে ভগৱান এই সৰ্বাটো মোৰ পিছত কিয় পৰিছে বৰ বেয়াকৈ পৰিছে আজি ৰাতি যদি মোৰ কামটো কমপ্লিট হয় তেতিয়াহ'লে তোক মই দেখাই আছো নন্দৰ বাকীও মাৰিম আৰু টিভিও কিনিম এইবাৰ উল্টাই নাচিহে এৰিম চাই থাক সৰ্বানন্দ এইফালে মই যথা মুখ্য এনেকে মানুহ হাত ফেলকৈ মাৰিবিচোন তই কিয় এনেকে মাতিছিলি ক মোৰ দেখো বুকুখন কিবা ধপ ধান বনাদি বানি আছে মই কাম ফেৰা কৰিব নোৱাৰিম নেকি তই কাম ফেৰা কৰিব নোৱাৰ মানে সঁচাকে নোৱাৰ এই বিদ্যা খবৰ ঠিক আছে তেতিয়াহ'লে কাম ফেৰাটো ময়ে কৰিব লাগিব আপুনি কৰিব আৰু কোনে কৰিব ৰক্ষা এতিয়াহে গাটো কিবা পাতল লাগিছেতো হে ভগৱান তুমি কিন্তু আজি মোক বচালা হলা দেই ভগৱান বাকীখিনি তুমি কবানে মই কম বাকীখিনি মানে কথা আছে তো শুন কি ভালকে শুনিবি কিন্তু চা বাকীখিনি মানে মই যদি কামটো কৰোঁতে যদি ফচি যাওঁ তেতিয়া মই কি ক'ম জান কি তই কোৱা বুলি ক'ম বুজি পালিনে কি বুলি ক'লে তই কোৱা বুলি ক'ম মই আকৌ ফচি গলো মই এতিয়া কি কৰো মোৰ দেখো গাটো কিবা গধুৰ লাগিছে কি কৰো হে ভগৱান পাৱে পৰি হৰি কিবা এটা কৰি মোক বচোৱা চাহৰ বাতিটো ইয়াক লগাই লৈ আহ কাম বিলাকো হোৱা নাই ঘৰত শুন দে মাক চাহৰ সোৱাদ কেনে পাইছ অলপ তিতা লগা নাইনে নাই মই মিঠাহে পাইছ আৰু আইৰ চাহৰ সোৱাদ একেবাৰে বঢ়িয়া চাহ বনাই যে মাৰৰ হাতখন ভাগৰি পৰিছে সেইটো দেখা নাই এইদৰে সোৱাদ বিচাৰি থাকিলে এদিন মাৰৰ সোৱাদ নাইকিয়া হৈ যাব তেতিয়াকে থুৰ পিতাই তোৰ যে আৰু কথা কুঁহিয়াৰ পেলিয়ে সোৱাদটো নাইকিয়া হৈ যায় আই কিবা কুঁহিয়াৰ নেকি হয় নাই এই বান্দৰৰ দৰে খিলখিলাহে আহিব নালাগে সোনকালে বান্দৰী এজনী তোৰ কাৰণে যোগাৰ কৰি আন নহ'লে এইখন ঘৰত ভাত পানী চব তোৰ কাৰণে বন্ধ হৈ যাব থুৰ পিতাই মই তাৰমানে বিয়া পাতবা লাগে এইবিলাক জঞ্জালত মই কিন্তু পৰবা নোৱাৰো দে যেনেকে আছো ঠিকেই আছো হয় নাই তই ঠিকেই থাকিলে নহ'ব নহয় আমাৰ কথাও ভাব হেৰ' মাৰ বাপেৰৰ আশা ইচ্ছা বুলি কথা এষাৰ আছে নহয় তই মনে মনে আছ কিয় মুখেৰে মাত নহ'লে গোটেই জীৱনটো তোক পেৰিয়াই খাবলৈ আৰু কিটো আছে চাওঁতে মৰিবৰে হ'ল এতিয়া আৰু সিহে জানে কান্দিয়ে মৰো নে হাঁহিয়ে মৰো থুৰ তাৰমানে তই দুটাই মোৰ ওপৰত নেৰানৰ পৰা বৰষুণ দিম বুলি থিৰাং কৰিয়ে লৈছা তোহাক বোৱাৰীহে লাগে অতি সোনকালে মই এটা ধুনীয়া বোৱাৰী আনি আছো বেগডালো ভালকে মাৰিব নাজানো ৰ'ব দে সোনকালে এয়া ইমানেই যে এইখিনিয়ে যে পাছা সেইটোৱে ডাঙৰ কথা আৰু শুনক মোক কিন্তু নফচাব হ'ল যথা মূৰ্খ কিবা এটা কাম কৰাৰ ফচা মচা কি বকি আছো এইবিলাক